হেল্ল' বন্ধুসকল, আজি আহিছোঁ তোমালোকৰ মাজলৈ অন্য এটা ভিডিঅ'লৈ। মেথছৰ স্কোৱাৰ টেবুল কেনেকৈ উলিয়াই তোমালোকৰ লগত আজি আলোচনা কৰিম আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে তোমালোকক উদাহৰণসহ দেখুৱাম। স্কোৱাৰ টেবুল ক'ত প্ৰয়োজন তাৰ বিষয়ে তোমালোকক দেখুৱাই দিম। স্কোৱাৰ টেবুল পোনপ্ৰথমতে মই তোমালোকৰ প্ৰথম পাৰ্টটোত আনিছোঁ তোমালোকৰ 1 পৰা 25 লৈ 1 পৰা 25 লৈ, আৰু দ্বিতীয় পাৰ্টটোত আহিব 25 পৰা 50 লৈ। প্ৰথমতে তোমালোকক জনাওঁ যে স্কোৱাৰ টেবুল তোমালোকৰ ক'ত প্ৰয়োজন হ'ব। প্ৰথম প্ৰশ্ন যে স্কোৱাৰ টেবুল তোমালোকৰ আহিবলগীয়া যিবোৰ SSC হওক, যিবোৰ GD, ADRE, আছাম পুলিচ, এই সকলোবোৰতে তোমালোকৰ প্ৰয়োজন হ'ব। কাৰণ তোমালোকৰ বাবে এইটো মনত থকাটো অত্যন্ত প্ৰয়োজন। কাৰণ স্কোৱাৰ এটা যেনে 25 স্কোৱাৰ 625, আৰু স্কোৱাৰ ৰুট কি হয় 25 দি স্কোৱাৰ ৰুট যেতিয়া দিব নাই তোমালোকক, তেতিয়া তোমালোকে পটককৈ কিমান হ'ব তোমালোকে এইটো মনত থকাটো অত্যন্ত প্ৰয়োজন। সেয়ে বন্ধুসকল, আজি আহিছোঁ তোমালোকক প্ৰথম পাৰ্টটো স্কোৱাৰ ৰুট লৈ স্কোৱাৰ টেবুলৰ ওপৰত আলোচনা কৰিবলৈ। দ্বিতীয় পাৰ্টটোত তোমালোকৰ আৰু এই স্কোৱাৰ টেবুল যেতিয়া 50 লৈকে মই তোমালোকক দুটা পাৰ্টত আনিম। তাৰপিছত চিম্প্লিফিকেশ্যন বা সৰল কৰা কেইটামান তোমালোকৰ মাজলৈ লৈ আহিম। তাত কেনেকৈ স্কোৱাৰ উলিয়াই, কেনেকৈ ব্যৱহাৰ হয় তোমালোকে দেখিবা। আৰু যদি তোমালোকে নিজকে যদি প্ৰয়োজন বুলি ভাবা, তেতিয়াহ'লে তোমালোকে নিজৰ নোটবিলাকত লিখি ল'বা, যাতে তোমালোকে লিখি মুখস্থ কৰিবা। কাৰণ চোৱা, আৰু মই ইয়াক সৰল কৰা কেইটামান তোমালোকৰ বাবে লৈ আহিম। যেতিয়া তোমালোকৰ 50 লৈকে পঢ়ুৱাই হ'ব, তেতিয়া তোমালোকৰ বাবে লৈ আহিম। আমি স্কোৱাৰ টেবুল কেনেকৈ উলিয়াই চাওঁ। আৰু যদি তোমালোকৰ ভাল লাগে ভিডিঅ'টো, তেতিয়াহ'লে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা। বন্ধুসকল, চোৱা, 1 স্কোৱাৰ 1 × 1 = 1, মানে 1 × 1 1 হয়। তো 2 স্কোৱাৰ 2 × 2 = 4, আৰু 3 × 3 = 9। ঠিক তেনেকৈ 4 × 4 = 16, 4 স্কোৱাৰ মানে 16। 5 × 5 = 25, 6 স্কোৱাৰ মানে 6 × 6 = 36, 7 × 7 = 49, 8 × 8 = 64, 9 × 9 = 81, 10 × 10 = 100। বন্ধুসকল, তোমালোকৰ 1 পৰা 10লৈ সকলোৱে দেখিলা, তোমালোকৰ চাগৈ এইখন সকলোৱে মনতেই থাকে। কিন্তু মেইন আহোঁ 11 পৰা 25 লৈ। চোৱা বন্ধুসকল, 11 × 11 = 121, 12 স্কোৱাৰ মানে 12 × 12 = 144, 13 স্কোৱাৰ মানে 13 × 13
लो 169 তাৰপিছত চাবা 14 into 14 196 14 square মানে 196 15 square 15 into 15 equal to 225 16 square মানে 16 into 16 16 দুটা সংযোগ হৈ আছে equal to চাবা 256 17 square মানে 17 into 17 equal to 289 18 square মানে 18 into 18 equal to 324 sorry 324 19 into 19 equal to 361 20 into 20 equal to 400 আকৌ চোৱা বন্ধুসকল 21 square মানে কি 21 into 21 equal to কিমান হ'ব 441 22 square মানে 22 into 22 equal to কিমান হয় তোমালোকে এটো কিমান হয় তোমালোকে জানা না 484 23 square মানে 23 into 23 equal 529 24 square মানে 24 into 24 5 equal to 576 হয় 576 25 square মানে 25 square মানে 25 into 25 equal to 625 বন্ধুসকল তোমালোকৰ যদি এখন তোমালোকে যদি প্ৰয়োজন বুলি ভাবা তেতিয়া হলে তোমালোকে নিজৰ বহিত লিখি লবা আৰু লিখি তোমালোকে মুখস্থ কৰিবা কাৰণ আহিবলগীয়া যিবোৰ প্ৰতিযোগিতামূলক পৰীক্ষা পাব তোমালোকৰ অত্যন্ত প্ৰয়োজন হ'ব বহুত প্ৰয়োজন মই ক'লো নহয় তোমালোকক আহা এই বিষয়ে তোমালোকক এটা সৰু উদাহৰণ দিও এইবোৰ স্কয়াৰ টেবুল কেনেকৈ প্ৰয়োজন হ'ব এটা সৰু উদাহৰণ সৰল কৰা এটা তোমালোকক দেখুৱাই দিছো চাবা এটো 22 স্কয়াৰ ইয়াত কিমান পাছিলো এটো এটা সৰু উদাহৰণ দেই এটা অংক তোমালোকে এটা সৰল কৰা এটা সৰু উদাহৰণ ইয়াতকৈ মই তোমালোকক যেতিয়া 1 ৰ পৰা 50 লৈ যেতিয়া স্কয়াৰ পঢ়ি তোমালোকক শেষ হ'ব কৰি শেষ হ'লে তোমালোকক সৰল কৰাকে তোমাৰ লৈ আহিম বন্ধুসকল চাবা এতিয়া 22 স্কয়াৰ মানে কিমান এটো সৰল কৰা দেই 22 স্কয়াৰ মানে ইয়াত পাইছিলো 484 এটো কি আছে প্লাস এটো প্ৰশ্নবোধক এটাকে x মানি লওঁ equal to 516 এটাকে কি হ'ব চাবা এটা 484 এফালে লৈ গলো এটাকে এটো x টু ৰুট বা x টু এফালে x ঠাইত কি সংখ্যা হ'ব এটো চাবা equal to 516 minus 484 এটাকে equal to এটো কিমান হ'ব 6 পৰা 4 গলে 2 11 পৰা 8 গলে 3 এটাকে x ঠাইত কি হ'ব এটাকে
32 ৰুট ওভাৰ হ'ব x ৰুট ওভাৰ হ'ব এটাকে আমি এনেকৈ লিখিব পাৰোঁ 32 স্কোয়াৰ এটাকে 32 স্কোয়াৰ মানে কি কোৱাচোন 32 স্কোয়াৰ মানে 1024 দেখা শুদ্ধ এনসাৰ হ'ব 1024 বন্ধুসকল যদি তোমালোকৰ এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা কমেন্ট কৰিবা ধন্যবাদ বন্ধুসকল